দীপাংকৰ নাথ অসমীয়া জাতিটোৰ কাৰণে গাদ্দাৰ হয়। দীপাংকৰ নাথে টকা লোভত তেওঁ আজি এই ৰাষ্ট্ৰীয় দলত আজি যোগদান কৰিছে। আজি তাৰিখৰ পৰা এটা আমি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ যে মই ৰাইজক আপোনালোকৰ চেনেলৰ যোগেদি মই ৰাইজক আহ্বান জনাইছোঁ যে ৰাইজ আমি জাতীয় সংগঠন কৰিছোঁ আৰু জাতীয়তাবোধ আছে কাৰণে আমি আজি জাতীয় সংগঠন কৰিছোঁ আৰু আমি আজি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ অসমীয়া যুৱ মঞ্চই যে যিটো এইটো কাৰণে ক'বলগীয়া হৈছে ৰাইজক যে আছু প্ৰাক্তন সভাপতি দীপাংকৰ নাথ ডাঙৰীয়াই যিটো ভুল কৰিলে এই ভুলৰ কাৰণে মই আপোনালোকৰ আগত আপোনালোকৰ যোগেদি মই ৰাইজক নমস্কাৰ জনাইছোঁ যে আমি অসমীয়া যুৱ মঞ্চই এনেকুৱা এটা আমি ভুল নকৰোঁ যে তেওঁ দীপাংকৰ নাথ ডাঙৰীয়াই যিখন চৰকাৰ দিনত 5জনকৈ শ্বহীদ হোৱাৰ পিছত আজি দীপাংকৰ নাথে যি আন্দোলন কৰিলে সকলো ৰাইজকে লৈ আন্দোলন কৰাৰ পিছত 5জনকৈ ফুল কুমলীয়া ল'ৰাক শ্বহীদ হ'ল। তাৰপিছত দীপাংকৰ নাথে যি পাভলুটি মাৰিলে ইয়াত এই পাভলুটি মৰাৰ কাৰণে আমি তাতকৈ ডাঙৰ কথা নাই আৰু দীপাংকৰ নাথ অসমীয়া জাতিটোৰ কাৰণে গাদ্দাৰ হয়। এইটো কাৰণে গাদ্দাৰ যিজন দীপাংকৰ নাথে কৈছিলে মই বিজেপিৰ লগত কোনো কাৰণতে বিজেপি দলত যোগদান নকৰোঁ, ৰাষ্ট্ৰীয় দলৰ লগত মই যোগদান নকৰোঁ, সেই কথাখিনি কোৱাৰ পিছত আজি তেওঁ অসমীয়া জাতিটোৰ কাৰণে যোগদান কৰি তেওঁ গাদ্দাৰ হিচাপে আমি অসমীয়া যুৱ মঞ্চই ক'ব বিচাৰিছোঁ দীপাংকৰ নাথক। আৰু যিসকলে তেওঁলোক জড়িত হৈ এটা জাতীয়তাবাদ দল খুলিছিলে সেই অসম জাতীয় পৰিষদ, সেই অসম জাতীয় পৰিষদ দল খোলাৰ পিছতো দীপাংকৰ নাথে টকা লোভত তেওঁ আজি এই ৰাষ্ট্ৰীয় দলত আজি যোগদান কৰিছে। আৰু সেয়েহে আমি অসমীয়া যুৱ মঞ্চক ক'ব বিচাৰিছোঁ ৰাইজসকল আমি এই ভুল নকৰোঁ, দীপাংকৰ নাথৰ দৰে আমি অসমীয়া যুৱ মঞ্চই কেতিয়াও ভুল নকৰোঁ। মই সভাপতি হিচাপে দায়িত্ব লৈছোঁ, অনাগত দিনত যদি মই এই ভুল ক'লোঁ কিন্তু ৰাইজে আমাক প্ৰত্যুত্তৰ দিবৰ বাবে মই আপোনালোকৰ চেনেলৰ যোগেদি আহ্বান জনাইছোঁ। আৰু এই দীপাংকৰ নাথে যি অসমীয়া জাতিদ্ৰোহী হিচাপে যি পৰিচয় পালে আমি শেষত এইটোৱে ক'ব বিচাৰিছোঁ অসমীয়া যুৱ মঞ্চই কেতিয়াও এনেকুৱা এটা ধাৰা জীয়াই নাৰাখে। মই এইখিনি কথা আজি আপোনালোকৰ আজি শপত গ্ৰহণ অনুষ্ঠানত আজি এই জড়িতে আপোনালোকৰ আগত মই স্পষ্টভাৱে মই অৱগত কৰিলোঁ।